গতিকে নিৰ্বাচন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লগতে কিতাপখনত তাত যে গৱেষণা কৰি বিহু নাচটো কেনেদৰে হ'ব লাগে সেইটো প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিহু কৰ্মশালাখনি আয়োজন কৰা হৈছে। অহা 29 মাৰ্চ তাৰিখলৈকে বিহু কৰ্মশালা মানে অনুষ্ঠিত হ'ব আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ নতুন প্ৰজন্ম আহি বিহু শিকিছে আৰু আমাৰ প্ৰচেষ্টাটো এইটোৱে আচলতে আমি শুদ্ধ ৰূপত আমাৰ নতুন প্ৰজন্মই বিহুটো শিকক, বিহু নাম শিকক, বিহু নাচ শিকক আৰু এনেদৰে বিহুটো বিশ্ব দৰবাৰলৈ আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ ইয়াত। হয়, উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতিবাৰৰ দৰে এইবাৰো আমি বিহুৰ আখৰা আয়োজন কৰিছোঁ আৰু এইবাৰ বিহু আখৰা আমাৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা, লগতে উজনি অসমৰ নৃত্য শিক্ষাৰ অন্যতম এক প্ৰতিষ্ঠান নৃত্যাংগন কলা কেন্দ্ৰ, লগতে সংগীত শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান মূৰ্ছনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত আমি অনুষ্ঠিত কৰিছোঁ আৰু অহা 29 মাৰ্চলৈকে আমাৰ এই বিহু আখৰা অনুষ্ঠিত হৈ থাকিব। আপোনালোকে দেখিছে প্ৰায় শতাধিক ইয়াত ছাত্ৰী, বিশেষকৈ নৱপ্ৰজন্মৰ যিসকল কিশোৰী আছে, যুৱতী আছে, তেওঁলোকে আহি অংশগ্ৰহণ কৰিছে বিহু নৃত্য, বিহু নাচ আৰু বিহু নাম। গতিকে ইয়াত আমাৰ কেইবাগৰাকী সমল ব্যক্তি আছে। এসময়ৰ বৰ বিহুৱতী ৰবি গগৈ সন্দিকৈ ডাঙৰীয়ানী আৰু বিহুৱতী আবৃতা লিজা পাঠক, লগতে বিহুৱতী ভাৱনা গগৈ আৰু যিটো অসমৰ এটা অন্যতম যিটো বিহু দল আছে, যিটো ৰং বসন্ত হুঁচৰি দল, এই ৰং বসন্ত হুঁচৰি দলৰে আমাৰ ইয়াত বাদ্যযন্ত্ৰ সংগত কৰিছে। গতিকে আমাৰ এই সপ্তাহজোৰা যি আখৰা আছে, এই আখৰাত আচলতে বিহু প্ৰকৃত আৰু শুদ্ধ ৰূপত পৰিৱেশন কৰাৰ কাৰণে নৱপ্ৰজন্মক আমি এনেধৰণে প্ৰতি বছৰৰ দৰে এইবাৰো আমি আগবঢ়াই নিছোঁ। আচলতে এটা জাতি আগবঢ়াই যাবলৈ হ'লে ভাষাৰ লগতে কৃষ্টি সংস্কৃতি প্ৰকৃত আৰু শুদ্ধ ৰূপত আচলতে পৰিৱেশন কৰিব পাৰিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতিয়ে আমাৰ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আচলতে যথেষ্ট ভূমিকা গ্ৰহণ কৰে আৰু এই উদ্দেশ্যে আমি প্ৰতিবাৰৰ দৰে এইবাৰো আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।